এইটো হৈছে মোৰ ফাৰ্ষ্ট ভ্লগ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব দেই ওয়েলকাম টু জ্ঞান পোহৰ আজি মই এটা অলপ বেলেগ ভিডিঅ' লৈ আহিছোঁ আজি মানে আমি বাহঁতৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ বাহঁতৰ ঘৰটো নাজিয়াত হয় মা যাব দেউতা যাব মই যাম আৰু আমাৰ এনাই যাব এনাইহঁতৰ ঘৰটো আকৌ মানে ৰাস্তাতে পাই যায় মানে এনাই ৰখি আছে আমি তাকে এনাইক লৈ পিনে এতিয়া আমি বাহঁতৰ ঘৰলৈ যাম আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব দেই এইটো ৰাস্তাটো আপোনালোকে দেখিছেনে কিমান ধুনীয়া এতিয়া আগতে মানে এই নেমুগুৰিৰ পৰা সোণপলৈ যোৱা যিটো ৰাস্তা আছিলে ন এই ৰাস্তাটো মানে ইমানেই বেয়া অৱস্থা আছিলে মানে আগতে এইটো প্ৰায় 1 ঘণ্টামান সময় লাগে নেমুগুৰিৰ পৰা সোণপলৈ যাবলৈ কিন্তু আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে ৰাস্তাটো নিৰ্মাণ কৰে তাৰপিছত মানে এইটো ৰাস্তাটো যথেষ্ট ধুনীয়া হয় যাবলৈ এতিয়া খুব বেছি আপোনাৰ 15-20 মিনিট সময় লাগে আপোনালোকে এই ৰাস্তাটোৱে আহিছেনে মোক কমেণ্ট ছেকশ্যনত জনাবচোন দেই এনাই আহি গ'ল এতিয়া আমি গৈ থাকিম নাজিয়ালৈ এয়া আকৌ দেউতাই বালিঘাটত মাছ ল'বৰ কাৰণে ৰখিলে তাৰপিছত আমি গৈ পাই ভিনদেউহঁতৰ ঘৰ পালোঁ গৈ পাই আকৌ দেখোঁ ভিনদেউৱে আমি খাবৰ কাৰণে একদম হাঁহ গুচাই আছে দেই আজি আকৌ হাঁহে আৰু বাঁহে সিফালে আকৌ মুগা লেটা লগত আছে আকৌ মাছ আপোনালোকে হাঁহৰ মাংস খাই কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত জনাবচোন দেই এই হৈছে আকৌ আমাৰ ভাগিন দেই এতিয়া মানে গৰম বন্ধ দিলে যে তাৰ আমাৰ ঘৰলৈ যাম উৎপাত লগাই আছিলে খালি এতিয়া বোলে তাই নাকৰ পৰা পানী ওলাইছে সেইটো কাৰণে তাই এতিয়া বোলে নাযায় যাবানে আমাৰ ঘৰলৈ নোযোৱা কিবা এটা কৈ দিয়ে পিছে আমি অহা দেখি চুনুৱাই আকৌ ফূৰ্তিতে আমটো লৈ ঘূৰি ফুৰিছে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ দেই